নুমলীগড় সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত দ্বিবাৰ্ষিক অধিৱেশন বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বিশ্ব ৰেকৰ্ড গঢ়াত ঝুমুৰ দলৰ সদস্যক সম্বৰ্ধনা নুমলীগড়ৰ পুৰা বাংলাৰ দৃশ্যয়া সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত খুমটাই শাখাৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে বিভিন্ন কাৰ্যসূচীৰ লগতে ৰাজপথত ওলাইছে আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা সুন্দৰ দৃশ্য শোভাযাত্ৰাৰ উল্লেখ্য যে এই অনুষ্ঠানতে চৰকাৰ পৃষ্ঠপোষকতাত ঝুমুৰৰ জৰিয়তে বিশ্ব ৰেকৰ্ড গঢ়া খুমটাই শাখাৰ অন্তৰ্গত সদস্যসকলক সন্মান জনোৱাৰ ব্যৱস্থা কৰিছে গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম আমি অসম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত মৰংগী মূৰপুলনি হাউতলি দৰিয়া আৰু খুমটাই উপশাখা তথা আমাৰ স্থানীয় ৰাইজৰ আতিথ্যত আমি প্ৰথমবাৰৰ কাৰণে আমি খুমটাই শাখা আজি গঠন কৰিম আমাৰ আজি দ্বিবাৰ্ষিক অধিৱেশন আৰু খুমটাই শাখা নামেৰে আমাৰ এটা শাখা আজি জন্ম হ'ব আমি যেহেতু অসম চৰকাৰে ডিলিমিটেশনৰ মাধ্যমেৰে সমজিলা ঘোষণা কৰিছে সেই অনুপাতে আমিও চিন্তা চৰ্চা কৰি গোলাঘাট জিলাত প্ৰথমবাৰৰ বাবে আমি সমষ্টি হিচাপত আমি শাখা গঠন কৰিছো আৰু সেই মৰ্মে আজি দ্বিবাৰ্ষিক অধিৱেশন হিচাপে আমি খুমটাই শাখা আজি আমাৰ গঠন হ'ব আৰু 3টা বজাত আমাৰ বিষয় বাছনি প্ৰতিনিধি সভা হ'ব আৰু তাতে আমাৰ এটা নতুন সমিতি গঠন হ'ব তাতে আমাৰ পতাকা উত্তোলন স্মৃতি দৰ্পণ হৈ গৈছে গছপুলি ৰোপণ হৈ গৈছে আৰু সাংস্কৃতিক শোভাযাত্ৰা আমি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আমি কৰি আহি আছো আৰু আমি সদায় আমি এটা কথা আমি বিশ্বাস কৰো যে আমি অসমত আমি সৰ্বাংগীন জাতি জনগোষ্ঠী সকলোকে একত্ৰিতভাৱে লগত লৈ আমি অসমত জাতীয় সমস্যাত মাত মাতি আহিছো মাত মাতি যাম আৰু আমাৰ যিটো একতা আৰু ঐক্যবদ্ধ আছে সেই একতাৰ ঐক্যবদ্ধতা সদায় জীয়াই ৰাখিম আমি যথেষ্ট সুখী অনুভৱ কৰিছো যেহেতু আমাৰ কাৰণে গৌৰৱৰ বিষয় যে যোৱা 24 তাৰিখে বিশ্ব দৰবাৰত আমাৰ যিটো চাহ জনগোষ্ঠীৰ জাতীয় যিটো সংস্কৃতি ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে তো গতিকে আমি এটা কথা চিন্তা কৰিলো যে যেহেতু আমি নতুনকৈ খুমটাই সমষ্টিৰ অন্তৰ্গত খুমটাই শাখা যেতিয়া আমি আবচা গঠন কৰিছো মহিলা সমিতি গঠন কৰিছো তো আমি সেই চিন্তা চৰ্চা কৰি আমি চালো যে যিসকলে আমাৰ ঝুমুৰটোক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে সেই সকলকো আমি সন্মান দিয়াৰ কথা এটা চিন্তা কৰি আজি আমি যিসকলে অংশগ্ৰহণ কৰিছিলে তাত আমাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত যিসকলে প্ৰতিনিধিত্ব কৰিছিলে মেগা ঝুমুৰত তেখেতসকলক আমি এটা মানপত্ৰ এটা বস্ত্ৰ আৰু এটা গামোচাৰে তেখেতসকলক আমি সম্ভাষণ জনাম আৰু এই কথাটো আমি এইটো কাৰণে চিন্তা কৰিলো যেহেতু তেখেতসকলৰ অৰিহণা নহলে আজি ঝুমুৰটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা নহলে হয় ৰিপৰ্টাৰ লাইভ অসম।